প্ৰথমে মই সংগীতাই আপোনালোক সকলোকে আনটা নতুন ভিডিঅ'লৈ স্বাগতম জনালোঁ। আজি আপোনালোকৰ কাৰণে একেবাৰে সহজ পদ্ধতিৰে কম খৰচত বনাব পৰা চকলেট ব্ৰাউনি ৰেচিপি এটা লৈ আহিছোঁ। এনেদৰে বনালে খাবলৈ খুবেই ধুনীয়া হয়। আশা কৰোঁ আপোনালোকে ৰেচিপিটো চাই ভাল পাব। আহকচোন তেনেহ'লে বেছি দেৰি নকৰোঁ, ভিডিঅ'টোৰ মাজলৈ আমি আগবাঢ়োঁ। ব্ৰাউনি বনাবৰ কাৰণে মই এনেধৰণৰ 8 ইঞ্চিৰ কেক টিন এটা লৈছোঁ। আপোনালোকে ৰাউণ্ড কেক টিনতো বনাব পাৰে। প্ৰথমে কেক টিনটোত চাৰিওফালে ৰিফাইন তেল সানি লৈছোঁ। তাৰপিছতে এখন বগা কাগজ কেক টিনৰ চাইজত কাটি লৈ ইয়াতে পাতি লৈছোঁ আৰু কাগজ খেলাৰ ওপৰতো অলপমান তেল লগাই লৈছোঁ। এয়া আমাৰ কেক টিনটো ৰেডি হৈ গ'ল। এতিয়া আহক আমি কেকৰ বেটাৰটো বনাই লওঁ। মই শুকান পাতি লৈছোঁ, তাতে ৰুম টেম্পাৰেচাৰত থকা 2টা কণী ভাঙি লৈছোঁ। আপোনালোকে ইচ্ছা কৰিলে 3টা কণীও দিব পাৰে, মই 2টা কণী ব্যৱহাৰ কৰিছোঁ। চাহ খোৱা কাপৰ জোখেৰে আধা কাপ চেনি লৈছোঁ। চেনিখিনি মই গোটা চেনিয়ে ব্যৱহাৰ কৰিছোঁ, আপোনালোকে ইচ্ছা কৰিলে মিক্সিত পিচিও ল'ব পাৰে। ইয়াত 80 গ্ৰাম চেনি আছে। এতিয়া কণী আৰু চেনিখিনি খুব ভালদৰে হেণ্ড হুইক্সৰ সহায়েৰে ফেটি লৈছোঁ বা ইলেক্ট্ৰিক ব্লেণ্ডাৰৰ সহায়েৰেও ফেটি ল'ব পাৰে। চেনিখিনি গলি যোৱালৈকে খুব ভালদৰে ফেটি ল'ব। মই 2 মিনিটমান এনেদৰে ফেটি ল'লোঁ। তাৰপিছতে ইয়াতে যোগ কৰিছোঁ একেটা কাপেৰে আধা কাপ ৰিফাইন তেল। ইয়াত 80 গ্ৰাম ৰিফাইন তেল আছে। আৰু এতিয়া তেলখিনি ভালদৰে মিলি যোৱালৈকে এনেদৰে ফেটি থাকিম প্ৰায় 1 মিনিটমান। তাৰপিছতে মই ইয়াতে যোগ কৰি দিছোঁ অকণমান ভেনিলা এছেঞ্চ, সৰু চামুচেৰে আধা চামুচ। ভেনিলা এছেঞ্চখিনি দিয়াৰ পিছতো কেইছেকেণ্ডমানৰ কাৰণে ফেটি লৈছোঁ যাতে গোটেইখিনি ভালদৰে মিলি যায়। এয়া দেখিছে মোৰ ভালকৈ ফেটি লোৱা হৈ গ'ল। এইখিনি সময়ত কেকৰ মিশ্ৰণটো খুব ভালদৰে ফেটিব, তেতিয়া কেকটো বহুত বেছি ছফ্ট হয় আৰু লগতে ধুনীয়াকৈ ফুলে। শুকান সামগ্ৰীখিনি যেতিয়া আমি কেকৰ বেটাৰটোত মিলাম তাৰপিছতে আৰু বেছি সময় ফেটি থাকিব নালাগে। এয়া মোৰ ভালদৰে ফেটি লোৱা হৈ গ'ল। এতিয়া চেকনি এখন পাতি লৈছোঁ, তাতে একেটা চাহ খোৱা কাপৰ জোখেৰে একাপ ময়দা দিছোঁ। ইয়াত 100 গ্ৰাম ময়দা আছে। তাৰপিছতে দিছোঁ 20 গ্ৰাম ককোৱা পাউডাৰ, অৰ্থাৎ 4 টেবুল চামুচ ককোৱা পাউডাৰ দিছোঁ। সামান্য পৰিমাণৰ নিমখ যোগ কৰি দিছোঁ টেষ্টটো বেলেঞ্চ হ'বৰ কাৰণে। লগতে দিছোঁ সৰু চামুচেৰে এচামুচ বেকিং পাউডাৰ। এতিয়া শুকান সামগ্ৰীখিনি ভালদৰে চালি ল'ব। এতিয়া মই হেণ্ড হুইক্সৰ সহায়েৰে একেটা ডাইৰেকশ্যনতে শুকান সামগ্ৰীখিনি মিলাই লৈছোঁ। এইখিনি সময়ত কেকৰ বেটাৰটো বেছি জোৰেৰে নেফেটিব, তেতিয়া কেকৰ ওপৰ ভাগটো টান হৈ যায় আৰু বেছি সময় মিলাই থাকিবও নালাগে। মাত্ৰ শুকান সামগ্ৰীখিনি যেতিয়া কণী, চেনি আৰু তেলৰ মিশ্ৰণটোৰ লগত খুব ভালদৰে মিলি যাব, সিমানখিনিলৈকে এনেদৰে মিলাই ল'লেই হ'ব, তাতকৈ বেছি মিক্স কৰি নাথাকিব। এয়া দেখিছে মোৰ ভালকৈ মিলাই লোৱা হৈ গ'ল আৰু বেটাৰটো অকণমান ডাঠ যেন লাগিছে, সেইবাবে ইয়াতে মই ৰুম টেম্পাৰেচাৰত থকা এচামুচ গাখীৰ যোগ কৰি দিছোঁ। আপোনালোকে চাই ল'ব, যদিহে দিবলগীয়া নহয় তেতিয়াহ'লে নিদিলেও হ'ব। মাত্ৰ মন কৰিব বেটাৰটো বহুত বেছি ডাঠো হ'ব নালাগিব আৰু একেবাৰে পাতলো হ'ব নালাগিব। এয়া চাওক ভালদৰে মোৰ মিলাই লোৱা হৈ গ'ল। কিমানটো জোখত ৰাখিব লাগিব ওচৰৰ পৰা দেখুৱাই দিছোঁ। এয়া মন কৰিছে এনেদৰে দি দিলে ওপৰৰ পৰা ইজিলি পৰিব লাগে। ৰিবনডালৰ নিচিনাকৈ পৰিছে দেখিছে, এই ধৰণৰ হ'ব লাগে। ইয়াতকৈ বেছি ডাঠ নাইবা ইয়াতকৈ বেছি পাতল নকৰিব। এতিয়া আগতে ৰেডি কৰি ৰখা কেক টিনটোত মিশ্ৰণখিনি ঢালি দিব। এনেদৰে চাৰিওফালে সমান হোৱাকৈ ঢালি ল'ব। ব্ৰাউনিজ সাধাৰণতে বহুত বেছি ওখ নাথাকে, অলপমান চেপেটা ধৰণৰ হয়, সেইবাবে মই কেক টিনটো অকণমান ডাঙৰকৈ লৈছোঁ। গতিকে আপোনালোকেও ব্ৰাউনিজ বনাওঁতে কেক টিনটো সদায় অলপমান ডাঙৰ ল'ব। এয়া মিশ্ৰণখিনি এনেদৰে সমান কৰি ল'ব আৰু 2-3 বাৰমান বাতিটো থপথপাই দিব, তেতিয়া ভিতৰত থকা এয়াৰ বাবলছখিনি ওলাই আহিব। আপোনালোকে ব্ৰাউনিৰ কেকটোৰ ওপৰত যদি চকলেটৰ লেয়াৰটো দিব নিবিচাৰে তেনেহ'লে এইখিনি সময়তে ইয়াত যিকোনো ড্ৰাই ফ্ৰুটছ দি দিব পাৰে, তেতিয়া দেখিবলৈ ভাল লাগিব আৰু খাবলৈও ভাল লাগিব। কিন্তু মই যিহেতু ওপৰত চকলেটৰ লেয়াৰ এটা দিম, সেইবাবে ইয়াত কোনো ধৰণৰ ড্ৰাই ফ্ৰুটছ ব্যৱহাৰ কৰা নাই। আনফালে 10 মিনিটমানৰ আগতে কেৰাহীত ষ্টেণ্ড এডাল পাতি ঢাকন লগাই মিডিয়াম ফ্লেমত 10 মিনিটৰ কাৰণে গৰম হ'বলৈ দি থৈছিলোঁ। এতিয়া কেৰাহীখন ধুনীয়াকৈ গৰম হৈ আছে আৰু সাৱধানে মই বাতিটো বহুৱাই দিছোঁ। লগে লগে ঢাকনিখন লগাই দিব আৰু গেছৰ ফ্লেমটো কমাই দিব। এতিয়া কম জুইতে কেকটো ভালদৰে বেক হ'বলৈ দিব। ঢাকনিখন ভালদৰে লগাব যাতে ছাইডৰ পৰা হাৱা নোলায় আৰু কেকটো বাৰে বাৰে চেক কৰি থাকিব নালাগে, তেতিয়া ভালদৰে ফুলি নাহে। এনেও কেক এটা হওঁতে প্ৰায় 45 মিনিটমান সময় লাগে, গতিকে আপোনালোকে 40-35 মিনিটৰ পিছত চেক কৰিব, তাৰ আগত চেক কৰি নাথাকিব। এয়া মই 50 মিনিটৰ পিছত দেখুৱাইছোঁ। দেখিছে কেকটো ধুনীয়াকৈ
ফুলি আহিলে আৰু দেখাত সিজিছে যেনেই লাগিছে তথাপিও মাজত এনেদৰে চুৰি নাইবা শলাডাল সুমুৱাই চাব যদিহে কেঁচা মিশ্ৰণ লাগি নাহে তেনেহ'লে গম পাব যে কেকটো ধুনীয়াকৈ সিজিলে আৰু যদি কেঁচা মিশ্ৰণ লাগি আহিছে তেনেহ'লে 4-5 মিনিটৰ কাৰণে কেকটো বেক হ'বলৈ দিব এতিয়া মই গেছটো অফ কৰি দিলোঁ আৰু বাতিটো বাহিৰলৈ উলিয়াই থৈছোঁ এনেদৰে ওপৰত কাপোৰ এখন দি ঠাণ্ডা হ'বলৈ দিব তেতিয়া কেকটো ড্ৰাই হৈ নাযায় কেকটো ঠাণ্ডা হয় মানে মই চকলেট সসখিনি ৰেডি কৰি লৈছোঁ তাৰ কাৰণে এটা ডাৰ্ক কম্পাউণ্ড চকলেট লৈছোঁ ইয়াৰে মই 100 গ্ৰাম লৈ ল'ম আপোনালোকৰ ওচৰত যদি ডাৰ্ক কম্পাউণ্ড চকলেট নাথাকে তেনেহ'লে ডেইৰী মিল্ক বা আমুলৰ যেটো ডাৰ্ক চকলেট থাকে সেয়াও ল'ব পাৰে আৰু সসটো ৰেডি কৰিব পাৰে এতিয়া মই এটা শুকান বাতিলে এয়া 100 গ্ৰাম চকলেট লৈ ল'লোঁ আৰু অকণমান এনেদৰে টুকুৰা কৰি লৈছোঁ তাৰপিছতে মই ইয়াতে দিছোঁ ডাঙৰ চামুচেৰে 3 চামুচমান গাখীৰ 3-4 চামুচ দিলেই হৈ যাব বা আপোনালোকে আমুল ফ্ৰেছ ক্ৰীম থাকিলে সেয়াও দিব পাৰে কিন্তু মই যিমান পাৰোঁ ৰেচিপিটো সিম্পলকৈ বনাই দেখুৱাবলৈ চাইছোঁ আমি চকলেটখিনি গলাই ল'ব লাগিব তাৰ কাৰণে এয়া মই সসপেন এটাত অকণমান পানী গৰম হ'বলৈ দি থৈছোঁ পানীখিনি এতিয়া উতলি আহিছে আৰু এয়া চকলেটৰ বাতিটো ইয়াতে বহুৱাই দিছোঁ আপোনালোকে আগতীয়াকৈ চাই ল'ব এনেদৰে অৰ্থাৎ তলৰ বাতিটো অকণমান সৰু হ'ব লাগে আৰু ওপৰটো ডাঙৰকৈ ল'ব তেতিয়া বেছি ভাল হয় আৰু গেছৰ ফ্লেমটো কমাই ৰাখিব এতিয়া কম জুইতে চকলেটখিনি গলাই ল'ব খুব কম সময়তে হৈ যায় প্ৰায় 2-3 মিনিটৰ ভিতৰতে ধুনীয়াকৈ গলি যাব এনেদৰে লৰাই থাকিব চকলেটখিনি যদি একেবাৰে সৰু সৰুকৈ কাটি দিয়ে তেতিয়াহ'লে ইয়াতকৈও কম সময়তে গলি যায় ইয়াত দেখিছে চকলেটখিনি প্ৰায় গলি আহিছে আৰু মই হেতাখনে লৰাই আছোঁ ইয়াত যাতে অকণো গোটা গোটা নাথাকে সেইটো মন কৰিব স্মুথ হ'ব লাগিব ইমানখিনিলৈকে গলাই ল'ব এয়া চাওক ভালদৰে মোৰ গলাই লোৱা হৈ গ'ল এতিয়া মই গেছটো অফ কৰি দিছোঁ আপোনালোকে ইচ্ছা কৰিলে ইয়াত সৰু চামুচেৰে 1 চামুচমান বাটাৰো যোগ কৰি দিব পাৰে মই যেহেতু ডাৰ্ক চকলেট লৈছোঁ সেইবাবে সসখিনি কালাৰটো মন কৰিছে একেবাৰে কুলা ধৰণৰ হৈছে বহুত ডাৰ্ক হৈছে আপোনালোকে যদি ডেইৰী মিল্ক লয় তেতিয়াহ'লে ইয়াতকৈ সসখিনি কালাৰটো পাতল হ'ব কিন্তু খাবলৈ সমানে টেষ্টি হয় এতিয়া কেকটো সম্পূৰ্ণৰূপে ঠাণ্ডা হ'ল এতিয়া মই বাতিটোৰ পৰা উলিয়াই লৈছোঁ সাইডটো অকণমান লুজ কৰি ল'ব তেতিয়া সহজতে ওলাই আহিব এয়া মন কৰিছে কেকটো খুবেই কোমল হৈছে এতিয়া কেকটোৰ ওপৰত চকলেট সসখিনি ঢালি ল'ম চকলেট সসখিনি সম্পূৰ্ণৰূপে ঠাণ্ডা হ'বলৈ নিদিব অকণমান যেতিয়া গৰম হৈ থাকে অৰ্থাৎ হাতেৰে চুব পৰা অৱস্থা হৈ থাকোঁতে সসখিনি কেকটোৰ ওপৰত ঢালি ল'ব তেতিয়া স্প্ৰেড কৰিবলৈ ভাল হয় আৰু বেছিকৈ ঠাণ্ডা হোৱাৰ ফলত যদি চকলেট সসখিনি বেছি ডাঠ হৈ গৈছে তেতিয়া আপোনালোকে 1 চামুচমান গাখীৰ দি আকৌ এবাৰ গৰম কৰি দিব তেতিয়া ঠিক হৈ যাব এয়া মই চকলেট সসখিনি এনেদৰে কেকটোৰ ওপৰত ঢালি লৈছোঁ অকণমান প্লেটখন লেতেৰা হয় কিন্তু পিচখিনি কটাৰ পিছত আপোনালোকে ধুনীয়াকৈ সাৰ্ভ কৰিব পাৰিব এতিয়া 10-15 মিনিটমানৰ কাৰণে ব্ৰাউনিটো ফ্ৰিজতে থৈ দিব অকণমান সেট হ'বৰ কাৰণে তাৰপিছতে কাটি ল'ব মই এয়া বেলেগ এখন প্লেটলৈ লৈ লৈছোঁ কাৰণ এখন প্লেট বহুত লেতেৰা হৈ গৈছে চকলেট পৰি মই 10 মিনিটমান ফ্ৰিজত থলোঁ তাৰপিছতে এতিয়া কাটি লৈছোঁ কাষটো অকণমান কাটি দিছোঁ আপোনালোকে নাকাটিলেও হ'ব মাত্ৰ দেখিবলৈ ভাল লাগিবৰ কাৰণে এনেদৰে কাষটো কাটি দিছোঁ আৰু যেবাৰে কাটে চুৰিখনত যিহেতু চকলেটবিলাক লাগি যায় তেতিয়া আপোনালোকে চকলেটখিনি মোহাৰি ল'ব তেতিয়া পিচকেইটা দেখিবলৈ ভাল হয় এতিয়া নিজৰ পছন্দ অনুসৰি ব্ৰাউনি পিচকেইটা কৰি লওক আৰু পৰিৱেশন কৰক খাবলৈতো খুবেই ভাল হয় বেকাৰীত খাই থকা হয় কেতিয়াবা ঘৰতে এনেকৈ ট্ৰাই কৰি চাব সৰু ল'ৰা-ছোৱালী খুবেই প্ৰিয় লগতে ডাঙৰ মানুহেও ভাল পায় খাই এই ব্ৰাউনিজখিনি এতিয়া এয়াৰটাইট কণ্টেইনাৰত ভৰাই ফ্ৰিজত থৈ দিলে 4-5 দিনমানলৈকে খাই থাকিব পাৰিব অলপো বেয়া নহয় আশা কৰিছোঁ ৰেচিপিটো চাই ভাল পালে যদি ভাল পালে ভিডিঅ'টো লাইক কৰিব লগতে শ্বেয়াৰ কৰি দিব যিসকলে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি ৰাখিব তেতিয়া আহিবলগীয়া ভিডিঅ' নটিফিকেশ্যনবোৰ আপুনি পাই থাকিব এয়া মই এপিচ ব্ৰাউনি ওচৰৰ পৰা দেখুৱাইছোঁ টেক্সচাৰটো দেখি চাগে ধৰিব পাৰিছে কিমান সফ্ট হৈছে আকৌ এটা নতুন ৰেচিপিৰ সৈতে সোনকালে লগ পাম ভিডিঅ'টো চোৱাৰ কাৰণে বহুত বহুত ধন্যবাদ